हेलो फैनकल मैं पंची यूट्यूब चैनल सकलोके स्वागत जनाइছো যদি মোৰ ভিডিওবিলাক চাই ভাল লাগিছে আপোনালোকে লাইক সাবস্ক্ৰাইব লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব আনক ভুল বুলি সমালোচনা কৰিবলৈ বহুত সহজ নহয়নে তাতকৈ ভুল হয় নিজৰ ভুলখিনি শুধৰাই লবলৈ কাৰণ এই পৃথিৱীত কোনো 100ৰ ভিতৰত 100 পাৰফেক্ট হ'ব নোৱাৰে যেতিয়া আপোনাৰ জীৱনলৈ এটা ডাঙৰ বিপদ নাহে তেতিয়ালৈকে হয়তো আপুনি সেই মানুহখিনিক চিনি নাপাব আপুনি খুব বেছি ভাল পায় যাক আপুনি খুব বেছি মৰম কৰে হয়তো তেওঁক ভালনে খুৰী ভালনে দাদা এনেকৈ মাতে তেনে মানুহে যেতিয়া আপোনাৰ এটা ডাঙৰ বিপদ আহিব তেনে মানুহে কিন্তু আপোনাক সমালোচনা বিলোচনা আপোনাৰ হৈ থিয় দিব তেনে মানুহবোৰৰ পৰা সদায় সাৱধানে থাকক কাৰণ তেনেকুৱা মানুহবোৰ বিষাক্ত সাপতকৈ কোনো গুণে কম নহয় যেতিয়া আপোনাৰ বিপদ আহে তেতিয়াহে বুজিব পাৰি তেনেকুৱা মানুহবোৰ কোন ধৰণৰ কাৰণ বিপদ নাহিলে আপুনি বুজি নাপাব তেনে যাক বেছি ভাল পাবলৈ যাব যাক বেছি মৰম কৰিবলৈ যাব যাক আপুনি সন্মান কৰিব তেৱে এদিন কব অহংকাৰী বুলি কবলে দিয়ক কাৰণ যাৰ মনত যি আছে তাকে কব কাৰণ তেনে মানুহে না নিজে শান্তিয়ে থাকিব পাৰে না আনক শান্তিয়ে জীয়াবলৈ দিয়ে সেইবাবে পাছফালৰ পৰা কুকুৰে ভকিবই পাছফালে কুকুৰে ভকিব কামুৰিব বুলি আপুনি জানো ভয় কৰি থাকিব সদায় আপুনি নিজৰ লক্ষ্য স্থানত উপনীত হওক আনৰ কথাত মন নিদিব যদি আনৰ কথাত মন দিয়ে তেতিয়া হলে হয়তো আপুনি আগফালৰ পৰা পাছফালে আহি পাবলৈ বেছি সময় নালাগে কিন্তু জখলাডালত উঠিবলৈ বহুত কষ্ট হয় নহয়নে কিন্তু জখলাডালৰ পৰা নামিবলৈ বহুত সহজ হয় কাৰণ আপুনি যেতিয়া খুব বেছি মানুহক মৰম ভাল পায় সন্মান দিয়ে তেনে মানুহে এদিন আপোনাক অহংকাৰী বুলি কয় নেকি কেনেবাকৈ যদি কয় তেনে মানুহক আপুনি কবলে দিব কাৰণ যি মনত সোমাই থাকে তেনেকৈ ব্যৱহাৰ কোনো মানুহ এই পৃথিৱীত ভাল নাই আপুনি নিজেও ভাল নহয় হয়তো আনো ভাল নাই কাৰণ আপুনি যি লক্ষ্য স্থানত উপনীত হ'ব বিচাৰিছে তেনে লক্ষ্য স্থানে তেনেবোৰ কামহে আপুনি কৰি গৈ থাকক কাৰণ আনৰ কথা গুৰুত্ব দি নাযাব কাৰণ পাছফালৰ পৰা কুকুৰে ভকিবই পাছফালৰ পৰা কুকুৰে ভকি থাকিব কামুৰিব বুলি জানো আপুনি ভয় কৰি নিজৰ কামবোৰ নকৰাকে থাকিব আপুনি জানো খোজ নিদিয়াকে থাকিব সেইবাবে বাটৰ কুকুৰে সদায় ভকিবই আপুনি বাটৰ কুকুৰে ভকালে ভয় নকৰিব এটা গছ পুলি কিন্তু ৰুবলৈ বহুত কষ্ট গছ পুলিটো ৰুতে হয়তো হাড় জাবৰ দিবলগীয়া হয় সেইবাবে আপুনি নিজৰ যিটো দিশত যিটো স্থানত আপুনি উপনীত হ'ব বিচাৰিছে তেনে স্থানত আপুনি নিজক নিজে প্ৰস্তুতি কৰি নিজে কষ্ট কৰি গৈ থাকক এদিন দেখিব নিজৰ স্থান নিজে পাইছে কাৰণ আনে কোৱা কথাত কেতিয়াও গুৰুত্ব নিদিব আনৰ কথাবোৰে আপোনাক হয়তো মানসিক কষ্ট দিব দুৰ্বল কৰিব সেইবাবে আনৰ কথাবোৰ সদায় গুৰুত্ব দিওঁতে সাৱধান যিটো ভাল হয় যিবিলাক ভাল হয় সেইবিলাকহে আপুনি